रिलीज से पहले ही जुबिन के सपनों की फिल्म रोई रोई बिनाले ने रचा है नया इतिहास। ऑनलाइन बुकिंग खुलते ही बुक माई शो पर उमड़ी है दर्शकों की बार। पूरे देश में एडवांस टिकट बिक्री तेजी से बढ़ रही है और पहले 3 दिनों के सभी टिकट पूरी तरह से बिक चुके हैं। जुबिन के सम्मान में मैट्रिक्स सिनेमास ने बड़ा कदम उठाते हुए सभी हिंदी फिल्मों को शो को रद्द कर दिया है। अब हर दिन दर्शकों के लिए 12 शो रखे गए हैं जो कि सुबह 6 बजे से शुरू होंगे। और बता दें कि 31 अक्टूबर को सिनेमाघरों में दस्तक देने जा रही है जुबिन की बहुप्रतीक्षित फिल्म रोई रोई बिनाले। खूब ভাল লাগিছে দৰ্শকৰ যথেষ্ট সহাৰি পাইছো অভূতপূৰ্ব সহাৰি পাইছো আৰু এনেকুৱা লাগিছে যেন এখন সিনেমা এটা নজিৰবিহীন ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে আৰু বক্স অফিস হওক অনলাইন হওক সবতে হেতা ওপৰা লাগিছে গোটেই সমগ্ৰ দেশতে গতিকে অসমীয়া সিনেমাৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত এখনে এটা খুব ধুনীয়া এটা ইতিহাস ৰখিবলৈ গৈ আছে আৰু আমি মেট্ৰিক্স সিনেমা কৰ্তৃপক্ষৰ ফালৰ পৰা সকলো সাজু হৈ আছো সিনেমাখন সকলো দৰ্শকৰ যাতে সুনিয়ন্ত্ৰিতভাৱে আহি সুপৰিচালিতভাৱে আমি যাতে গোটেইখিনি কাম কাজ কৰি সকলো দৰ্শকক সুন্দৰভাৱে উপভোগ কৰাব পাৰোঁ সেই বিষয়ে আমি সুব্যৱস্থা ৰাখিছোঁ আমাৰ সিকিউৰিটি হওক পাৰ্কিং হওক হাউচকিপিং হওক গোটেইখিনি বস্তু আমি সুনিয়ন্ত্ৰিতভাৱে গোটেইখিনি চলাবলৈ আমি সাজু হৈছোঁ আৰু ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব ৰাতি 10:25 শেষৰটো দৰ্শনী থাকিব গতিকে আমি গোটেই দিনটোৰ ভিতৰত আমি টোটাল 12টা দৰ্শনী আমি ৰাখিম আৰু সকলো হিন্দী সিনেমা আমি বাতিল কৰি অসমীয়া ৰৈ ৰৈ বিনালে সিনেমাখন আমি ৰাখিবলৈ মানে সিদ্ধান্ত লৈছোঁ সিনেমাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা পৰিৱেশ কেতিয়াও অহা নাছিল কিয়নো যদি আমি চাওঁ তেতিয়াহ'লে বলিউড বা হলিউডৰ চিনেমাত হয়তো এনেকুৱা ধৰণৰ এটা ঘটনা বা এনেকুৱা ধৰণৰ এটা আলোড়নৰ সৃষ্টি হ'ব পাৰে কিন্তু অসমীয়া চিনেমাত আজিলৈকে হোৱা নাছিলে ৰাতিপুৱা 6 বজাতে আহি মানুহে লাইন ধৰিব চিনেমা চাব আৰু ৰাতি প্ৰায় 10:30 বজাত আপুনি শেষ দৰ্শনী বুলি ক'লে সেই চিনেমাখন চাই ৰাতি 12টা বজাত ওলাই যাব এনেকুৱা ধৰণৰ এটা পৰিৱেশ কেতিয়াও হোৱা নাছিল আচলতে এনেকুৱা ধৰণৰ পৰিৱেশটো হোৱাৰ যিটো কাৰণ সেই একমাত্ৰ জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ অনুৰাগী বা তেখেতক ভাল পোৱা মৰম বা এই চিনেমাখন চাবলৈ যিটো মানুহৰ হেঁপাহ সেই সকলোবোৰ কথা থাকিব নেকি হয় হয় নিশ্চয়কৈ আৰু গোটেইখিনি জুবিনদাৰ যিটো সপোন আছিলে 17 বছৰীয়া সপোন সেই সপোনটো এই চিনেমাখনৰ জৰিয়তে বাস্তৱায়িত হ'বলৈ গৈ আছে আৰু আমি আশা কৰিছোঁ মানে এইখন চিনেমাই যাতে 2-3 মাহলৈকে চলি থাকিব যেতিয়ালৈকে আমি দৰ্শকৰ সহাৰি পাই থাকিম তেতিয়ালৈকে আমিও এই সিনেমাখনকে চলাই থাকিম বুলি আমি সিদ্ধান্ত লৈছোঁ বৰ্তমানলৈ আৰু এতিয়ালৈকে আমাৰ 10-15 দিনলৈকে টিকেট অগ্ৰিম টিকেট মানে বুকিং হৈ গৈছে সেল হৈ গৈছে আৰু নৱেম্বৰ 15-20 তাৰিখ মানলৈকে আমাৰ ইনকুৱাৰিজ আহি আছে এতিয়ালৈকে